আজি মই আপোনালোকলৈ অতি সোৱাদ লগা বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। বহুত বেছি সোৱাদ লগা, লগতে হেলথিও হয়। আপোনালোকে কম বস্তুৰে কম সময়ত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বিস্কুটটো বনাবলৈ বাতিটোৰে এবাতি আটা লৈছোঁ। আটা মই ৰঙা আটাটো লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও ল'ব পাৰে। ইয়াত মই আধা বাতি চুজি দি দিছোঁ। 6 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ। বহুত বেছি সোৱাদ লগা হয়, থাকিলে আপোনালোকে এইদৰে দি দিব, আৰু নাথাকিলে নিদিলেও কথা নাই। 3 পিঞ্চ জোখত নিমখ দিছোঁ। নিমখটো বেছি নিদিব। আধা চামুচ চফ গুটি দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকে যদি ভাল পাই দিব, আৰু নাপালে নিদিলেও কথা নাই। গোটেইখিনি এবাৰ এইদৰে মিলাই লৈছোঁ। ভালদৰে মিলাই ল'লোঁ। সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। এতিয়া ইয়াতে মই চেনি লৈছোঁ, পিচি থৈ দিয়া চেনি 4 চামুচ জোখত দিছোঁ। মিঠাটো আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰিব, আৰু কম বেছি পৰিমাণেও দিব পাৰিব। আৰু যদি চেনি নাখায় আপোনালোকে ইয়াতে মিচিৰিও দিব পাৰে, গুড়ি কৰি। গোটেইখিনি মই ভালদৰে মিলাই লওঁ। ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে মই 2 চামুচ বাটাৰ দি দিছোঁ। বাটাৰটো মই এইদৰে গলাই দিয়া নাই, এইদৰে দি দিছোঁ। এইদৰে দি দিব। এতিয়া ভালদৰে এইখিনি মিলাই ল'ব লাগিব। আপোনালোকে বাটাৰ নাথাকিলে ঘিও দিব পাৰে, আৰু ঘি দুয়োটাই যদি নাথাকে ৰিফাইন দিলেও হ'ব। এইখিনি মই ভালদৰে মিলাই লওঁ। মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। আপোনালোকে ঘি, বাটাৰ, ৰিফাইন যিয়ে নিদিয়ে বহুত বেছি নিদিব। যেতিয়া আমি ভাজিম তেতিয়া বেছি দিলে তেলটো বহুত বেছি সোমাই থাকিব। সেইকাৰণে আপোনালোকে 2 চামুচ বা 3 চামুচ এইদৰে দি দিব। এইখিনি ভালদৰে কেৱল মিলাই ল'ব। এইদৰে এতিয়া ইয়াতে মই গাখীৰ লৈছোঁ। চুজি যিমানখিনি লৈছোঁ সিমানখিনি জোখতে লৈছোঁ। এতিয়া গাখীৰখিনি কম কমকৈ দি এইখিনি মই মঠি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই গোটেইখিনি গাখীৰ এইদৰে দি লৈছোঁ। এইদৰে মই মুঠি ল'ম। গাখীৰৰ পৰিমাণটো আপোনালোকৰ তাৰ লগত কথা, যিমানখিনি লাগে কম কমকৈ দিব। এইদৰে মুঠি ল'ব। খুব টেষ্টি হয়। আপোনালোকে এইদৰে একেবাৰে সহজতে বনাই বহুদিনলৈ থৈ এই বিস্কুটটো খাব পাৰিব। এইখিনি মই ভালদৰে মুঠি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইটো জোখত হৈ যাব। দেখিছেনে? 10 মিনিট সময় ৰেষ্ট দি দিম। ৰেষ্ট দিয়াও হৈ গ'ল। এতিয়া ইয়াৰে বিস্কুট বনাই যাম। একেবাৰে সহজতে বনাব পাৰিব। আপোনালোকে বেলিও ল'ব পাৰে। এইদৰে হেঁচি ল'ব। দেখিছেনে? বিস্কুটটো যেনেকুৱা সেইদৰে হেঁচি ল'ব। দেখিছে? এইদৰে ল'ব। লৈ চুৰি এখনেৰে এইদৰে ছাইডটো অলপ সমানকৈ এইদৰে লৈ ল'ব। এইদৰে সমানকৈ লৈ ল'ব। দেখিছেনে?
জোখত হৈ যাব। এতিয়া চুৰিখনৰ তল চাইডটোৰে এইদৰে এটা ডিজাইন দি দিম। একেবাৰে সহজতে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? এই চাইডটোত একেটা ভাজতে নিদিব, এইটো চাইডত দি দিম। এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। প্ৰথমতে এইদৰে গোল কৰি ল'ব। এইদৰে দি দিব। এইদৰে চাইডকেইটা দি দিব। এইদৰে ডিজাইন এটা দি দিব। মই আপোনালোকক দুটা দেখাই দিলোঁ। এইদৰে মই গোটেইকেইটা ৰেডি কৰি লওঁ। এইটো জোখত ৰখাই দিব, বেছি ডাঠো নকৰিব। এইদৰে মই গোটেইখিনি বেলি ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বহুত বেছি গৰম নকৰিব, অলপ গৰম হওঁতে এইদৰে দি যাব। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইদৰে দি দুই মিনিটমান সময় এইদৰে থৈ দিম। এইদৰে আপোনালোকে ল' ফ্লেমত 2-3 মিনিট সময় থৈ দিব, লৰাই নিদিব। এইদৰে তলৰ পৰা দেখিছেনে, এয়া ৰংচঙীয়া হৈ আহিছে। এইদৰে এতিয়া লুটিয়াই দি যাম। কেৱল ল' ফ্লেমত থ'ব, নহ'লে ভিতৰটো নিসিজিব। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। এইদৰে ল' ফ্লেমত আকৌ 2 মিনিট সময় থৈ দিম। এইদৰে আপোনালোকে ল' ফ্লেমত ইলুটি সিলুটিকৈ ৰংচঙীয়াকৈ ধুনীয়াকৈ ভাজি ল'ব। এয়া দেখিছেনে? এয়া মোৰ প্ৰথম বিস্কুট হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মই গোটেই বিস্কুটখিনি নমাই ল'লোঁ। এতিয়া মই তেলটো অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। গেছ অফ কৰি এতিয়া আকৌ দ্বিতীয়বাৰ এইদৰে দি দিছোঁ। তেলটো অলপ ঠাণ্ডা কৰি দি দিব। বেছি তেলটো গৰম হৈ থাকিলে ভিতৰটো নিসিজিব। একেদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি লওঁ। মোৰ বিস্কুট ৰেডি হৈ গ'ল। এয়া দেখিছেনে? একেবাৰে মচমচীয়া। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।